নমস্কাৰ মোৰ ইউটিউব চেনেল সৰবজ্যোতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু থাম্বনেইলটো দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে মই কিহৰ ভিত্তিত কথাখিনি ক'বলৈ গৈছোঁ হয় আপোনালোকে থাম্বনেইলটো দেখি যেহেতু অনুমান কৰিব পাৰিছে মই তাৰ ভিত্তিতে কথাখিনি ক'বলৈ গৈছোঁ সেয়া হৈছে কটন বিশ্ববিদ্যালয়ৰ বাবে এটা ভাল খবৰ কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয় আৰু বহুতো ল'ৰা ছোৱালী কটন বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ আহে আৰু সকলোৰে সপোন এটাই কটনত এদিন পঢ়িম কটনৰ পৰা ভালকৈ পাছ কৰি এদিন ডাঙৰ মানুহ হ'ম কাৰণ আশা সকলোৰে থাকে আশা বুকুত বান্ধি সকলোৱে আহে আৰু সেই আশা লৈ যেহেতু কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে তাৰপিছত কটনত কিন্তু এনেকুৱা কিছুমান ঘটনা সংঘটিত হয় যিসমূহ ঘটনা হয়তো আপোনালোকে টেলিভিছন স্ক্ৰীণতে হওক বা ছ'চিয়েল মিডিয়াতে হওক আপোনালোকে দেখিবলৈ পায় আৰু ঠিক তেনে সময়তে যি সময়ত বিতৰ্কৰ সূত্ৰপাত হৈ থাকে কটন বিশ্ববিদ্যালয়ক লৈ বহু ধৰণৰ মন্তব্য কটনৰ গৰিমা হেৰুৱালে নেকি কটনৰ আগৰ মৰ্যাদা নাই নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু অৱতাৰণা হয় আৰু ঠিক তেনে সময়তে কিন্তু এটা ভাল খবৰ খুব এটা ভাল খবৰ যি সময়ত কটন বিশ্ববিদ্যালয়ক লৈ বিতৰ্কৰ সূত্ৰপাত হয় বিতৰ্ক চলি থাকে আৰু ঠিক তেনে সময়তে এটা ভাল খবৰ কঢ়িয়াই আনিছে কটন বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ অন্যতম কটন বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নেকৰ দ্বাৰা এ গ্ৰেডেৰে স্বীকৃতি লাভ কৰিছে আৰু এজ এ কটনিয়ান হিচাপে আজি গৌৰৱবোধ কৰিছোঁ ভাল লাগিছে খবৰটো শুনি আৰু আজি নেকৰ এক্ৰেডিটেশ্যনত এ গ্ৰেড পোৱাৰ কাৰণে আমি অতি উৎফুল্লিত আৰু আনন্দিত কটন পৰিয়ালৰ সকলো সদস্যৰ যি শুভাশীষ শুভেচ্ছা এই সকলোৰে ফলস্বৰূপে আজি আমি এই গ্ৰেড পাবলৈ সক্ষম হ'লোঁ আৰু এই কটন পৰিয়ালৰ লগত জড়িত প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী কৰ্মচাৰীৰ যি তেওঁলোকৰ কষ্ট অৱদান এই জৰিয়তে তেওঁলোকে নিজকে উপস্থাপন কৰিলে নেক এক্ৰেডিটেশ্যন কৰিবলৈ অহা কমিটিৰ আগত তাৰ ফলস্বৰূপে আমি আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু এই সফলতাই আমাক অতি আনন্দিত কৰিছে গোটেই সমগ্ৰ কটন পৰিয়ালে আজি আনন্দত মন উঠলি উঠিছে আৰু আমি ভাবোঁ এই আনন্দই আমাক ভৱিষ্যতেও কটনক আগুৱাই নিবলৈ আমাক অনুপ্ৰেৰণা যোগাব আৰু আমি অধিক আগবাঢ়ি গৈ কটনৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ ভৱিষ্যতে সক্ষম হ'ম আৰু সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু সমূহ এলুমিনি সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কটন পৰিয়ালৰ হৈ আৰু আমি সকলোৱে অতি উৎসাহিত আৰু আনন্দিত নমস্কাৰ মই হিমাংশু কুমাৰ দাস কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি আজি আপোনালোকৰ মাজলৈ খুবেই এটা খবৰ গৌৰৱৰ খবৰ লৈ আহিছোঁ কটন বিশ্ববিদ্যালয় যি সময়ত কটন কলেজ আছিল কটন বিশ্ববিদ্যালয় আজি নাকৰ এছেছমেণ্টত এ গ্ৰেড পাবলৈ সক্ষম হৈছে অতিকৈ ভাল লগা খবৰটো হৈছে যে কটন বিশ্ববিদ্যালয়ে নৰ্থ ইষ্টৰ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী বিশ্ববিদ্যালয় যি নাকৰ প্ৰথমটো এছেছমেণ্টতে এ গ্ৰেড পাবলৈ সক্ষম হৈছে কটন কলেজৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছিলে কটন বিশ্ববিদ্যালয়ে যোৱা 60 বছৰ আগুৱাই আনিছে কটন বিশ্ববিদ্যালয়ৰ এই যিটো গ্ৰেড আহিছে এয়া এক যাত্ৰাহে মাত্ৰ এই গৌৰৱোজ্জ্বল ইতিহাস অতি শক্তিশালী ৰূপত আগুৱাব অসমক বাট দেখুৱাব অসমীয়াক বাট দেখুৱাব জাতিটোক আগুৱাই লৈ যাব ধন্যবাদ আৰু এনেকৈয়ে কটন উজ্জ্বলি থাকক জিলিকি থাকক তাকে কামনা কৰিছোঁ জয়তো কটন বিশ্ববিদ্যালয় আৰু যিসকলে মোৰ এই ভিডিঅ'টি চাই আছে যিসকল কটনিয়ান সকলোৱে ভিডিঅ'টি লাইক দিয়ক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক যাতে এজ এ কটনিয়ান হিচাপে আমি গৌৰৱ কৰিব পাৰোঁ কটন বিশ্ববিদ্যালয়ে লাভ কৰিলে এ গ্ৰেড আজিলৈ লৈছোঁ বিদায় পুনৰ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে নিশাৰ নীলিমাকা চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা না